দেখাইছে ৰাতিপুৱাই পুৱাই ফুলৰ পুলি যতন লৈছে মোক একদম মিছা কথা কৈ দি ভয় খুৱাই দিলে আৰু মিছা কথা কৈছো মই তোমাক ইমান ধুনীয়া ধুনীয়া ফুলৰ পুলিকেইটা আনিছে মই ক'লো টাবতে উঠাই দিয়া আকৌ কৈছে কি পুলিটো বোলে ছাগলীয়ে খাই দিলে মই বাৰু আজিকালি যত্ন কৰিব খুব সময়ে নাপাওঁ ছাগলী খোৱা পুলিটো আকৌ এইটোহে মই পুতুককে ভয় খাই গ'লো বোলো সঁচাকে ছাগলী খাই দিলে নেকি চাওক এখন ফুলনি এতিয়া আমাৰ বৰুৱাই একদম তদাৰক কৰি আছে এইবোৰ নতুন নতুন ফুল আনিছে কেনেকুৱা লাগিছে ক'বচোন মোৰ বহুত ভাল লাগিছে মই ভাবি থাকোঁতে সময়বিলাক পাৰ হৈ যায় এইফালে জোতাৰ ব্ৰাছডাল থাকি ফুলৰ লগা ব্ৰাছডাল ভাল লগা নাই দেই এইটোকে নতুন পিজিৰ কাম আৰম্ভ কৰিছোঁ মোৰ একদম ভয় মানে কি এটা টেনশ্যন লাগি থাকে ন টেনশ্যনৰ কাৰণে মই ঘৰখনৰ কামবিলাক বাদেই পৰিছে আৰু আজিকালি এইফালে আমাৰ বৰুৱাই কৰি থাকে ফুলৰ কাম চাম তাৰপিছত এনেকে মাটিৰ পৰা উঠাই লম আৰু টাবত দি দিম টাবত দিলে মানে ভাল দাঙি কৰি ইফালে সিফালে লৈ যাব পাৰি আৰু এইফালে আমাৰ পানীলাও ৰুইছে দেখুৱাইছিলোঁৱে আকৌ খালোঁ বহুতকেইটা আৰু কাৰোবাক দিব লগা আছে ফ্ৰেণ্ডছবিলাকক লিষ্টত থৈ দিছোঁ এইবাৰ লাগিলে পূৰা কেইটামান দিলোঁ প্ৰথমতে আৰু এতিয়া দিম আৰু তাৰপিছত মই ক'ব খুজিছোঁ যিসকলে গুৱাহাটীৰ বাহিৰৰ পৰা মোৰ ভিডিঅ' চাই আছে তেওঁলোকক মই এটা কথা কওঁ যে এতিয়া নতুন এডমিশ্যন চলি আছে বহুতে গুৱাহাটীলৈ আহে এক্সাম দিবৰ কাৰণে তাৰপিছত বিভিন্ন কাৰণত গুৱাহাটীলৈ আহে এদিন দুদিন হোটেলত থাকিলেও খৰচাটো বহুত বেছি পৰি যায় অলপ ৰিক্সিও হৈ যায় ছোৱালী মানুহসকলে হোটেলত থাকিব মানে চিন্তাও কৰে তো তাৰ কাৰণে মই কৈ দিওঁ যে মোৰ এটা পিজি আছে নিউলি মই ষ্টাৰ্ট কৰিছোঁ জুৰোড তিনিআলিত আৰু অতি কম খৰচত আৰু যথেষ্টখিনি সা সুবিধাত মই অতি কম পইচাত মানে আপোনালোকে এই মোৰ পিজিটো ব্যৱহাৰ কৰিব পাৰিব তো মোৰ ভিডিঅ'ত যিসকলে য'ৰ পৰা চাই আছে তেওঁলোকক যদি লাগে বা তেওঁলোকৰ কোনোবা ফেমিলি ফ্ৰেণ্ডছ যদি কাৰোবাক লাগে তেতিয়াহ'লে কণ্টেক্ট কৰিব কমেণ্টতো কৰিব পাৰে বা ফেচবুকত এনেকৈ মেছেঞ্জাৰত গৈ মেছেজো দিব পাৰে বাকী ফোন নম্বৰটো বাৰু মই দি দিম এনে কমেণ্ট কৰিলে ফোন নম্বৰটো পাই যাব তো সকলোৱে যোগাযোগ কৰি তোমাৰ পাৰ্চেল এইফালে এটা আৰু পাৰ্চেলেৰে এইফালে চাওক চাৰ্টটো একদম কোচমচ খাই গৈছে ষ্টিমাৰবোৰ ঠাণ্ডা নামাৰিলেও হৈ যায় দিয়া তো কি আছে এইটো এতিয়া আনবক্সিং কৰি দেখুৱাম এইটো আহিছে অপাৰ পৰা তো ইয়াত আছে দুটা বস্তু এটা হৈছে এয়া ছানস্ক্ৰীম আৰু আনটো হৈছে লিপ বাম তো এই দুটা প্ৰডাক্টৰ মই ৰিভিউ দিব লাগিব অতি সোনকালে আহিছে ৰিভিউ ভিডিঅ' থেংকছ টু অ'পা যোনে মোৰ কাৰণে এইটো পঠাইছে আৰু হুইচ কেয়াৰ কোম্পানী থেংক ইউ অতি সোনকালে এইটো ইউজ কৰি আপোনালোকক ৰিভিউটো দিম প্ৰডাক্টবোৰ আহে নহয় মই ইউজ কৰি সদায় অনেষ্ট ৰিভিউটো দিবলৈ চেষ্টা কৰোঁ কাপোৰ ধুইছিলোঁ আৰু এই লিপ বামটো মই আগতেও ইউজ কৰিছোঁ বহুত ভাল হয় বাট এতিয়া আকৌ ডেফিনেটলি ৰিভিউ দিবলৈ পঠিয়াইছোঁ যেতিয়া দিবই লাগিব এইটো বাৰু ফাৰ্ষ্ট টাইম মই ইউজ কৰিম তো ইউজ কৰাৰ পিছত 2-3 দিন ইউজ কৰি চাম যদি স্কিনত একো নোলায় বা পাৰফেক্ট ৰিজাল্ট আহে তেতিয়াহ'লে আপোনালোকৰ লগত সেই নেক্সট ভিডিঅ'টো শ্বেয়াৰ কৰিমেই ডেফিনেটলি ভালেই হ'ব চাগে কোম্পানীটো বেয়া এফাল বেঙেনা পুৰি পাইছে না আজি মই এই এফাল বেঙেনাটো পুৰিব লৈছোঁ ঠাণ্ডা দিনত পুৰা পিটিকা খাই কেনেকুৱা মজা লাগে ন কাৰণ কি বেঙেনাটো বহুত ডাঙৰ আছিল আৰু খোৱা মানুহ আমি মাত্ৰ দুটা সেইটো কাৰণে ভাবিলোঁ গোটেই ডাঙৰ বেঙেনাডাল বহুত বেছি হৈ যাব আৰু বহুত খোৱাটো ৰাতি ভালো মানে খাবলৈ মন নাযায় আজিকালি ৰাতি বহুত বেছি কেতিয়াবা মন যায় কিন্তু কেতিয়াবা মনেই নাযায় তো এয়া চাওক বিলাহী এটা আৰু এটুকুৰা বেঙেনা মই এতিয়া পুৰিবলৈ দিছোঁ আপোনালোকৰ যে কোনোবা ছিংগল থাকে যিবিলাকে মানে ডাঙৰ বেঙেনা এটা পুৰিলে বেছিও হয় আৰু তেনেকুৱা এলাহতে বেঙেনা পুৰা খাম বুলি ভাবি থাকোঁতে খাবই পৰা নাই মোৰ এই টেকনিকটো মানে আজমাই চাব আৰু যে বেঙেনা টুকুৰা মাজেৰে ফালিও এনেকৈ মানে পুৰিব পাৰি ধুনীয়া হয় এতিয়া এটুকুৰা মোৰ জোখলে ধুনীয়া হৈ যাব আৰু চাওক চাটনি কৰিবলৈ এয়া লৈ লৈছোঁ কেঁচা পিঁয়াজ জলকীয়া কুটি লৈছোঁ এইফালে বেঙেনাখিনি এতিয়া চফা কৰি ল'ম গৰম গৰম ভাতৰ লগত সৰিয়হ তেল দি বেঙেনা বিলাহী পুৰা পিটিকা কেনেকুৱা টেষ্টি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন লগতে ইমান সময়লৈকে যিহেতুকে ভিডিঅ'টো চালে লাইক এটা কৰি দিয়ক যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ফেচবুকত পোৱাসকলে চেনেলটো মানে মোৰ পেজটো ফ'ল' কৰি লওক আৰু ধুনীয়াকৈ এটা কমেণ্ট লিখিব ক'ৰ পৰা চাই আছে কি কৰি আছে অতি সোনকালে গিভৱে এটা আনিম বুলি ভাবি আছোঁ পানীলাও বুট আলু দিয়া তৰকাৰী বনাইছোঁ আৰু গৰম গৰম বেঙেনা বিলাহী পিটিকা একদম লোভ লাগি গৈছে হয়নে নহয়
বাকী এয়াই আছিল আজিৰ ভিডিঅ'টো। আকৌ আহি আছে নতুন ধুনীয়া ভিডিঅ', একদম এনজয়েবল ভিডিঅ'। চাই থাকিব তেনেহ'লে। পুনৰ লগ পাম এটি সুন্দৰ ভিডিঅ'ৰ সৈতে।